কোন সঁচা কোন মিছা এগৰাকী যুৱতীক প্ৰলোভনেৰে ধৰ্ষণ গোমাংস ভক্ষণ আৰু ধৰ্মান্তকৰণৰ চেষ্টা কৰাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত মাৰ্ঘেৰিটা FRU চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ চেলিক্স আলমক 22 ফেব্ৰুৱাৰীত এটা সংগঠনৰ সদস্যই ৰাজপথত গণপ্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল উক্ত অভিযোগত বৰ্তমানে চিকিৎসক ডক্টৰ চেলিক্স আলম ৰঙাঘৰৰ আলহী কিন্তু এবাৰ অভিযুক্ত চিকিৎসক ডক্টৰ চেলিক্স আলমক গণপ্ৰহাৰ কৰাৰ লোকৰ বিৰুদ্ধে আসুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ নেতৃত্বত ওলাই আহিল জাতীয় জনগোষ্ঠীয় একাংশ দল সংগঠনৰ লগতে মহিলা সংগঠন কিন্তু এজন মানে চিকিৎসকক তেওঁ নিজৰ কৰ্মস্থানৰ সন্মুখত গণপ্ৰহাৰ কৰা ঘটনাটো সহজভাৱে মানি ল'বলৈ অকণমান টান হয় চিকিৎসক নিচিনা মানুহজনক আমি যথেষ্ট সন্মান আৰু পুলিচে হয়তো তেওঁলোকৰ এগেইনষ্টত একো এটা একশ্যনো লোৱা নাই পুলিচে সেইটো এনকুৱাৰী কৰি আছে এনকুৱাৰী মানে কি ভিডিঅ'গ্ৰাফী থকা অৱস্থাতে এনকুৱাৰী তেওঁলোকে কৰি আছো বুলি কৈছে পুলিচে সেই মেটাৰটো ডিল কৰিছে একচুৱেলি পকেটবাৰ যোনটো ফটোটো দি আছে অনুব্লগ দি ইনচাৰ্ট ফটোটো এৰেষ্ট কৰিলে ভাল পকেটমাৰ বুলিও নহয় ঘটনা কেইবাৰে প্ৰথম নহয় আগতে এনেকুৱা ঘটনা ঘটিছে মাৰ্কেটত মানে মানুহ কি নমৰিব নেকি হস্পিটেলত কোনোবা চিকিৎসাৰ সময়ত যদি কোনোবা মৰে তেতিয়াহ'লে সেইজন চিকিৎসকক কিয় প্ৰহাৰ কৰিবগৈ লাগে সেই হস্পিটেলখনত কিয় স্মাৰ্ট কাৰ্ড প্ৰদান কৰিব লাগিছে পাৰ্চনেল মেটাৰটো মানে এনেকুৱা মানে হেৰি হ'ব নালাগিছিলে পাৰ্চনেল মেটাৰ যাব লাগিছিলে এটা সংগঠন হৈ গ'লে এনেকুৱা এটা ভুল কৰিছে যিটো সেইটো এটা হয় এতিয়া গোটেই ঘটনাটো অগ্ৰগতি আমি জানিব বিচাৰিছোঁ সেইটো এতিয়া কমপ্লিটলি পুলিচে এইবিলাক এনকুৱাৰী কৰি আছে ইণ্টাৰনেল এনকুৱাৰী ডেৰফেচ চলাই আছে কিন্তু ফাইনেল ৰিপৰ্ট ছাবমিট কৰিব SP মহোদয় ছাবমিট কৰিব চ' সেইটো কি চলি আছে সেইটো এতিয়া আমি পুলিচক আমি তেনেকৈ সোধপোছ কৰা নাই আমি লগে লগে এইটো জানিব বিচাৰিম মানে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সিদিনা আহি এখন স্মাৰকপত্ৰ দি গৈছে কি কৰিছে দিয়া তাত আমি স্পষ্টকৈ লিখিছিলোঁ যে অহা এসপ্তাহৰ ভিতৰত এগৰাকী মানে এজন স্ত্ৰী আৰু এজন আল্ট্ৰাচাউণ্ড ডক্টৰ লাগিব সেই বিষয়ে এইটো এতিয়া আপোনাৰ হেৰি অলৰেডি এতিয়া টোটেল ডক্টৰৰ ষ্ট্ৰেংথ তাত 5জন হৈছে গুৱাহাটীৰ পৰা 2জন ডক্টৰ অনা হৈছে আৰু প্লাছ আল্ট্ৰাচাউণ্ডৰ কাৰণে ডক্টৰ আছফা গজনবী তেখেতৰ নামটো ডুমডুমা FRU তেখেত ইনচাৰ্জ হিচাপে আছে তেখেতে ইয়াত আহি যিটো আগতে কেশৱ গোস্বামীয়ে হেৰি কৰি আছিলে আল্ট্ৰাচাউণ্ড কৰি আছিলে চ' যিবিলাক আজি আবেলি সংগঠনকেইটাই মাৰ্ঘেৰিটা সমজিলা আয়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনকেইটাৰ নেতৃত্বই অভিযুক্ত ডক্টৰ চেলিক্স আলমক আইনী ব্যৱস্থা পৰিৱৰ্তে এটা বিশেষ সংগঠনে গণপ্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চিকিৎসকগৰাকীক গণপ্ৰহাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অন্যথা দল সংগঠনকেইটাই ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে হয় এটা স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আমি মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ যোৱা 22 ফেব্ৰুৱাৰী তাৰিখে মাৰ্ঘেৰিটাৰ চিভিল হস্পিটেলৰ কৰ্মৰত চিকিৎসক ডক্টৰ চেলিক্স আলমৰ ওপৰত পাব্লিকভাৱে যি গণপ্ৰহাৰ কাৰ্য সংঘটিত হ'ল সেইটো লৈ আমি সঁচাকৈয়ে দুখিত চাওক যিটো ঘটনা চেলিক্স আলমৰ লগত ঘটিলে সেই কথাখিনি দোহাৰিবলৈ নাযাওঁ বা ক'বলৈ নাযাওঁ কাৰ গাত দুখ কাৰ গাত নিদুখ ইতিমধ্যে যিহেতু এই ঘটনাটো আইনৰ ওচৰলৈ গৈছে গতিকে আইনৰ মজিয়াত আদালতৰ মজিয়াত এই ঘটনাখিনি কোন সত্যতা তাৰ নিৰূপণ কৰিব আমি মাত্ৰ এটা কথাই ক'বলৈ আহিছোঁ এতিয়া চেলিক্স আলমৰ ঘটনাক লৈ যিখিনি ঘটনা ঘটি গ'ল তাৰ ফল ভুগিছে কোনে আমি জনসাধাৰণে ভুগিছোঁ আজি ডক্টৰ নাই চিভিলখনত যিখন চিভিল গদগদাই থাকে পেচেণ্টে সেই চিভিলখন আজি মানে মৰিশালি নিচিনা হৈছে আৰু যিহেতু অৰ্থনৈতিকভাৱে এইটো আমাৰ চিভিলখনৰ আশে পাশে যিখিনি আমাৰ দোকান পোহাৰ আছে সেইখিনিৰো এটা মানে সমস্যাত ভুগিবলগীয়া হৈছে ফাৰ্মাচিষ্টখিনি বহি আছে তেওঁলোকক ডক্টৰে প্ৰেছক্ৰাইব কৰিলেহে ঔষধখিনি দিব পাৰে গতিকে তেওঁলোক আজি বহি আছে তাত আজি যিখিনি অটো ৰিক্সাই হওক ই ৰিক্সাই হওক চালকসকল EMI লৈ EMI দিব পাৰিম বুলি তেওঁলোকে তাত মানে লাইন পাতি থাকে কিন্তু সেইখিনিৰ কাৰণে আজি পেচেণ্ট নাই
অনা নিয়া কৰিবলৈ। গতিকে সেইখিনিৰ সমস্যা হৈছে, আমাৰ সমস্যা হৈছে, আশাখিনিৰ সমস্যা হৈছে। গতিকে এই সমস্যাখিনি আমি ভোগ কৰিছোঁ। প্ৰতিবাৰে মাৰ্ঘেৰিটাত এনেকুৱা ঘটনা আগতো ঘটি গৈছে। যিখিনি সংগঠনৰ ল'ৰাই আহি আজি মাৰ্ঘেৰিটাত এই চেলিক চালমৰ ওপৰত গণপ্ৰহাৰ কাম কৰিলেহি, সেইখিনি ল'ৰাই আগতেও আহি মাৰ্ঘেৰিটাত এনেকৈ উপদ্ৰৱ কৰিছে চিকিৎসকৰ ওপৰত। জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে। চিকিৎসকৰ হাতত চিকিৎসকে চিকিৎসা কৰাৰ সময়ত যদি এজন ৰোগী মৰে, তাৰ বাবে দায়ী সেই চিকিৎসকজন কেতিয়াও হ'ব নোৱাৰে। কোনো চিকিৎসকে ৰোগীজন মাৰোঁ বুলি নামাৰে। গতিকেলৈ আমি এই বিষয়ত মানে যিসকল সচেতন নাগৰিক, আমি সকলো নাগৰিক হৈ আজি একগোট হৈ যিসকলে গণপ্ৰহাৰ নিচিনা কাৰ্য বাৰম্বাৰ কৰি আছে সেইসকলৰ ওপৰত, কাৰণ আজি আলম যিটো বিষয়ত দায়ী দোষী, সেই যিসকলে গণপ্ৰহাৰ কৰিছে সেইসকলো সমানে দায়ী। গতিকে তেওঁলোকক আজি কিয় আইনে একো আওতালে আনিব পৰা নাই, আইনৰ আওতালে আনিব পৰা নাই। গতিকে আমি SDO মহোদয়ৰ ওচৰত এইটোৱে আজি আমি দাবী জনাইছোঁ যে সেইসকলক সোনকালেই কৰায়ত্ব কৰি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি এইখিনি নকৰে, ভৱিষ্যতেও এনেকুৱা কাম হৈ থাকিব আৰু চিভিলত ডক্টৰ নাইকিয়া হৈ গৈ থাকিব। যিসকল ডক্টৰ ইতিমধ্যে ইয়াত আছিলে তেওঁলোকৰ প্ৰাণৰ ভয়ত আজি মাৰ্ঘেৰিটা এৰি যাবলৈ বাধ্য হৈছে। আৰু যিসকল আহিবলৈ কথা বতৰা চলি আছে তেওঁলোকে এইটোও কৈছে যে ৰিজাইন দিম, কিন্তু মাৰ্ঘেৰিটাত আমি চাকৰি কৰিবলৈ নাযাওঁ। গতিকে আমি এই কাৰ্য যে মানে দ্বিতীয়বাৰ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাৰ্ঘেৰিটা মানে সেইখিনিক কৰায়ত্ব কৰি আইনগতভাৱে তেওঁলোকক শাস্তি বিহিবলৈ আজি মাৰ্ঘেৰিটা চিভিলৰ ওচৰত আমি আহিছোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এইসকলৰ দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাকে প্ৰমুখ কৰি 10টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত আমি মাৰ্ঘেৰিটা সমজিলা আয়ুক্তক এখন স্মাৰকপত্ৰ দিবলৈ আহিছোঁ। আৰু স্মাৰকপত্ৰ দিব অহা মূল বিষয়টোৱে হ'ল যে সিদিনাকৈ মাৰ্ঘেৰিটাত এটা অনাকাংক্ষিত ঘটনা ঘটিলে, নহ'বলগীয়া এটা ঘটনা সংঘটিত হ'ল। এজন কৰ্মৰত চিকিৎসকক নিজ কৰ্মস্থানৰ সন্মুখত মৰেল পুলিচিং হৈ গণপ্ৰহাৰৰ দৰে ঘটনা এটা আমি দেখিবলৈ পালোঁ। আৰু আমি আচলতে চিন্তিত হৈছোঁ, এজন চিকিৎসকৰ সুৰক্ষাক লৈ আমি চিন্তিত হৈছোঁ। আৰু এইখিনিতে আমি এইটো কথাও ক'ব বিচাৰোঁ যে ডক্টৰ চেলেক চালামে যিখিনি তেওঁ ভুল কৰিলে বা ভুল হ'ল তেওঁৰ জৰিয়তে, তেওঁ সেইখিনি ক্ষেত্ৰত তেওঁ আইনী যি বিচাৰ কৰে তেওঁ আইনী মতে শাস্তি পাওক। চেলেক চালামে আইনীভাৱে সম্পূৰ্ণ শাস্তি পাওক, তাক আমাক ক'বলগীয়া একো নাই। কিন্তু এজন চিকিৎসক, আমাৰ সমাজখনে আমি কাক আটাইতকৈ বেছি সন্মান কৰোঁ? আমাৰ সমাজখনে এজন চিকিৎসক নতুবা এজন শিক্ষকক আমি এটা আসন দি থৈছোঁ, এটা সন্মানৰ আসন দি থৈছোঁ। কিন্তু তেনেকুৱা বৃত্তিৰ লগত, তেনেকুৱা এটা পবিত্ৰ বৃত্তিৰ লগত জড়িত এজন চিকিৎসকক ৰাজপথত ৰাজহুৱাভাৱে আক্ৰমণ কৰা ঘটনাটোৱে আচলতে আমি সকলোকে চিন্তিত কৰি তুলিছে। আৰু আমি দাবী জনাইছোঁ, আমি আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠন প্ৰায় 10টা দল সংগঠনৰ স্বাক্ষৰ এখন পত্ৰ, সেই পত্ৰত আমি দাবী জনাইছোঁ যে যিসকল লোকে এজন চিকিৎসকক ৰাজহুৱা স্থানত আক্ৰমণ কৰিলে, গুৰুলাগুৰুলকৈ আক্ৰমণ কৰিলে, তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনি তেওঁলোকক আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ। আৰু তাৰ লগে লগে যদি পুলিচ প্ৰশাসনে যদি সমগ্ৰ প্ৰক্ৰিয়াটোত যদি তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহ'লে আমি আটাইকেইটা দল সংগঠনে পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। যিহেতু ঘটনাটো যোৱা 22 তাৰিখে সংঘটিত হৈ গৈছে, ইমান দিনৰ পিছত আপোনালোকে কিয় এই কাৰ্যসূচী ল'ব? হয়, নিশ্চিতভাৱে আমি যিহেতু গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো এটা আইনী মেৰ পাছত সোমাই আছে, যিহেতু সমগ্ৰ প্ৰক্ৰিয়াটো এটা মহামান্য ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আছে, গতিকে সমগ্ৰ প্ৰক্ৰিয়াবোৰ আচলতে আমি দল সংগঠনকেইটা আলোচনা কৰোঁতে আমাক যথেষ্ট সময় প্ৰয়োজন হৈছে। আৰু সেই সময় প্ৰয়োজন হোৱাৰ পাছত আমি আটাইকেইটা দলে এটা সিদ্ধান্তত উপনীত হ'লোঁ যে নহয়, আমি এই বিষয় কিছুমান স্পৰ্শকাতৰ বিষয়ত আচলতে আমি মাত মতাটো খুব জৰুৰী। আৰু সেইকাৰণে আমি সেই কথাটো উপলব্ধি কৰি আচলতে আজি আমি আয়ুক্ত মহোদয়ক লগ ধৰিবলৈ আহিছোঁ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।